हेलो गाइस, आज आपलोगक मैं तीनटा कथा कबले जाम। एटा हल प्रथमটো हल आपलोग काट अफ किमान जोৱা चान्स আছে আৰু দুই নম্বৰটো হল আপোনালোকৰ ট্ৰেন্সফাৰ কেতিয়া হয় অসম পুলিচত এবিবিত আৰু আপোনালোকৰ 3 নম্বৰ কথাটো হল আপোনালোকে এই দুমাহত প্ৰিপাৰেচন কেনেকৈ কৰিব। বৰ্তমান মানে আপোনালোকৰ কাট অফ কবলৈ গলে কাট অফটো কোনো নিৰ্ধাৰিত নহয়, এবোৰ এটা অনুমানিক কাট অফ ধৰিব পাৰি। যেনে আপোনালোকৰ অনুমানিক কাট অফটো কেনেকৈ আপোনালোকক মই বুজাই দিছো শুনক। আপোনালোকৰ ফিজিকেলত ৰিটেন ফিজিকেলটো হেতু আছে বাৰু অলৰেডি। তাৰ বাহিৰে আপোনালোকৰ ৰানিঙত পাব লাগিব। আপোনালোকে যেনে তেনে পাছ কৰিলেও 11টা পালেও বা 20ৰ ভিতৰত, আৰু আপোনালোকৰ যদি ৰানিঙত 20ৰ ভিতৰত আপোনালোকে 10ও পায় বা 11 পায়, সেইটো নৰ্মেল বাট একো নাই বাৰু। আৰু তাৰ বাহিৰে আপোনালোকৰ লং জাম্পত যদি এক্সিলেণ্ট মাৰে বা চিন আপত এক্সিলেণ্ট মাৰে, তেতিয়া আপোনালোকৰ জেনেৰেল কাষ্ট হ'লেও আপোনালোকৰ ফিজিকেলত নাম আহিবই। মই এইটো 100% কৈ থ'লোঁ, আপোনালোকে চাব লাগে। কাৰণ আপোনালোকে লং জাম্প আৰু যদি লং জাম্প আৰু চিন আপত যদি আপোনালোকে এক্সিলেণ্ট মাৰ্ক উঠাই ৰানিং লাগে যেনে তেনেও হ'লেও পাছ কৰক, তেবোৰ আপোনালোকৰ মানে 100% নাম আহিব। আপোনালোকে এইটো কথা লিখি থৈ দিয়ক, মই মোৰ ফালৰ পৰা ক'লোঁ। আৰু আপোনালোকৰ বৰ্তমান মানে কি ৰিটেনৰ কথা ক'ম। ৰিটেনত আপোনালোকে 50 মাৰ্ক আহিলে আপোনালোকে 38 বা 40 পালে আপোনালোকৰ ছেভ স্ক'ৰ। জেনেৰেল হ'লেও আপোনালোকে সেইটো ছেভ স্ক'ৰ। আৰু যদি ৰানিঙত মই অলপ আগত যিখিনি ক'লোঁ সেইটো মাৰ্ক পায়, যদি মানে একে 100% জেনেৰেল হ'লেও ছেভ স্ক'ৰ, সেইটোত পাবলৈ চেষ্টা কৰক। কাৰণ সেইটো পালে আপোনালোকৰ মানে 100% চাকৰি পোৱাৰ চান্স আছে। মানে মোৰ ফালৰ পৰা যিহেতু মই আগৰবাৰ দি পাইছোঁ, মোৰ মানে অনুমানিক এটা আইডিয়া আছে। আইডিয়াৰ ওপৰত আপোনালোকক কৈছোঁ আৰু কথাখিনি। বহুতে ভাবে বহুত কাট অফ যাব, কিন্তু হয়তো ইমান কাট অফ নাযায়ও। আপোনালোকে চবটোন এটা দুটা পাৰিলে বুলিয়ে চবেতোন তেনেকুৱা নহয়, চবেতোন চব ক্ষেত্ৰত আগবঢ়া নহয় ন, সেইটোৱে তেনেকুৱা কথা আছে। আৰু আজিকালি যুগটোত আপোনালোকৰ কম্পিটিশ্যনো বাঢ়িছে। আপোনালোকে দেখি আছে কম্পিটিশ্যন কিমান হৈছে। আগৰ নিচিনা নহয়, দিনক দিনে আপোনালোকৰ কম্পিটিশ্যনবোৰ বাঢ়ি গৈ আছে। আৰু তাৰ বাহিৰেও আপোনালোকে এই দুমাহত প্ৰিপাৰেচন কেনেকৈ কৰিব। দুমাহত প্ৰিপাৰেচন কৰাৰ পিছত মই আকৌ আপোনালোকক এটা কথা ক'ম, ট্ৰেন্সফাৰ পলিচিৰ কথা। ট্ৰেন্সফাৰটো কেতিয়া আপোনালোকৰ হ'ব পাৰে, মানে আপোনালোকে জইন কৰাৰ পিছত এইখিনি সকলো তথ্য আপোনালোকে মই ন'টিফিকেশ্যন সহ জনাম। আপোনালোকে ভিডিঅ'টো চাই থাকক, চব গম পাব A to Z। আৰু মানে আপোনালোকৰ এতিয়া ছেকেণ্ডটো কথা আছিলে দুমাহত মানে কি কেনেকৈ প্ৰিপাৰেচন কৰিব বুলি কয় মই কৈছোঁ আগতে। গ্ৰুপ ডিছকাশ্যন মেইন। ছেকেণ্ডটো হ'ল আপোনালোকৰ ৰানিং কৰি আহি পঢ়াটো মেইন। আৰু ইউটিউব চাব, আৰু যিমান পাৰে মেথছবিলাক বহীত কৰি যাব। মেথছবিলাক প্ৰেক্টিচ কৰিব, জিকেবিলাক মনত ৰাখিব, গ্ৰুপ ডিছকাশ্যন কৰিব জিকেবিলাক। আৰু গ্ৰামাৰ চামাৰবিলাক বুকৰ পৰা চাব, বা যোনবিলাক নাজানে আপোনালোকে সেইবোৰ ইউটিউবত ভিডিঅ' চাই পিনে শিকিব। কাৰণ ইউটিউবটো এনেকুৱা এটা মাধ্যম যিটো আপোনালোকে যিটো বস্তু নাজানে সেইটো শিকিব পাৰিব ন, সেইটো কাৰণে ইউটিউবত চাব। তাৰ বাহিৰে 3 নম্বৰ কথাটো আপোনালোকৰ ট্ৰেন্সফাৰ পলিচি। এতিয়া আপোনালোকৰ বহুত ল'ৰা হয়তো ভাবে যে পুলিচত চাকৰি সময় মই ট্ৰেন্সফাৰ কেতিয়া ঘৰৰ ওচৰত আহিব পাৰিম, কি কৰিব পাৰিম সেইটো বুলি ভাবে ন। সেইটো কাৰণে এতিয়া মই কৈছোঁ ট্ৰেন্সফাৰটো আপোনালোকৰ এতিয়া বৰ্তমান মানে যিখন ন'টিচ ওলাল, ন'টিচখনো দেখুৱাই দিম আপোনালোকে লাষ্টত ভিডিঅ'লৈকে ভিডিঅ'টো চাই থাকিব, ন'টিচখনো দেখুৱাই দিম। মানে আপোনালোকৰ বৰ্তমান ট্ৰেন্সফাৰ পলিচিটো এনেকুৱা হৈছে। ট্ৰেন্সফাৰ পলিচিটো আপোনালোকৰ যোনখিনি নিউলি ৰিকুইড পাছ কৰিছে বা নিউলি ট্ৰেইনিং পাছ কৰি ওলাই বা তেখেতলোকৰ ক্ষেত্ৰত এতিয়া নতুনকৈ এটা পলিচি আহিছে, যিটো পলিচি হ'ল আপোনালোকৰ 5 years ছাৰ্ভিচ। 5 years ছাৰ্ভিচ আপোনালোকে দিলেহে মানে আপোনালোকৰ ট্ৰেন্সফাৰ মানে এপ্লাই কৰিব পাৰিব। আগতে নাছিলে তেনেকুৱা, এতিয়া বৰ্তমান নতুনকৈ এটা নিয়ম ওলাল যে আপোনালোকৰ 5 years ছাৰ্ভিচ। আপোনালোকে চাকৰিত 5 years দিব লাগিব। 5 years দিয়াৰ পিছত আপোনালোকে মানে ট্ৰেন্সফাৰ যাব পাৰিব। আপোনালোকে মই ন'টিচখনো দেখুৱাম, আপোনাৰ লাষ্টত ন'টিচখন দেখুৱাই আছোঁ, আপোনালোকে ভিডিঅ'টো চাই লওক ফাৰ্ষ্ট। তাৰপিছত এতিয়া কাট অফটোৰ কথা ক'লোৱে, এইটো কাট অফটো কেনেকুৱা যাব আপোনালোকে গম পালেই হয়তো সঠিক এটা মানে মই এইটো যিটো মানে কি জেনেৰেললৈকে যাব। আপোনালোকে সেইটো মাৰ্ক পালে মানে আপোনালোকৰ ছেভ স্ক'ৰ বুলি মই সেইকাৰণে কৈছোঁ। কাৰণ মানে ছেভ স্ক'ৰটো মেইন না। আপোনালোকে ভাবে যে এনেই মানে কম মাৰ্ক পায় টানিব বুলি সেইটো আশা কৰি নাথাকিব। সেইটো কৰিলে আপোনালোকে ফেইল হ'ব। কাৰণ মানে সদায় ওপৰতো চিন্তা কৰিব লাগে, তলতো সদায় চিন্তা কৰিব নালাগে। আপুনি যদি 20 পাম বুলি ভাবিলে 10 পাব, 30 পাম বুলি ভাবিলে 20 পাব, আৰু 40 পাম বুলি ভাবিলেও 30 পাব। সেই তেনেকুৱা ধৰণৰ কথা। মানে আপোনালোকে যিমান অনুমানিক আইডিয়া কৰিব তাতকৈ 10 বা 5 এটা কম পাবই। এইটো চিয়ৰ, মানে কি আগৰ ক্ষেত্ৰতো হৈছে বা তেনেকুৱা এটা হয়েই। অঞ্চ বেছি কথা নকওঁ, আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পায় কমেণ্টত জনাব। আৰু কি জানিব লাগে, কি জানিব নালাগে সেইবোৰ ক'ব। আৰু ডিউটিৰ ক্ষেত্ৰত কথা সুধি আছে। ডিউটি এনেই বিশেষ বেছি নহয়। ডিউটি আপোনালোকৰ 6 ঘণ্টা হয়। আৰু ডিউটি পুলিচৰ কোনো নিৰ্ধাৰিত নাই বুলি কৈছোঁ আপোনালোকক। সেইটো কাৰণে ডিউটিৰ কথা কোনো ক'ব নোৱাৰে পুলিচৰ ক্ষেত্ৰত। কাৰণ এনেই আপোনালোকে এইবিলাক চন্ত্ৰী দেখুৱাইছিলোঁ যে কেইদিনমানৰ আগত, চন্ত্ৰীৰ ক্ষেত্ৰত আপোনালোকৰ 3 ঘণ্টা 6 ঘণ্টা হয়। আৰু বাকী এনেই বেলেগ ডিউটি থাকিলে কোন টাইমত কি হ'ব কোনো গেৰাণ্টি নাই। থানা ডিউটি থাকিলে বা কিবা ইলেকশ্যন ডিউটি কিবা ডিউটি তেনেকুৱা টাইপত গ'লে বা ক'ৰবাত গ'লে, তেনেকুৱা ডিউটিত গ'লে আপোনালোকৰ কোনো ডিউটি নিৰ্ধাৰিত টাইম নাই। CM আহিলে কোনোবা আহিলে হয়তো দিনটো থিয় হৈ থাকিবলগীয়া হ'ব পাৰে। আপোনালোকৰ CM ছাৰ বা কোনোবা এনেকুৱা মিনিষ্টাৰ আহিলে কিবা আহিলে। সেইকাৰণে কৈছোঁ ডিউটি পুলিচৰ ক্ষেত্ৰত কোনো মানে হেৰি নাই, টাইম টেবুল নাই। আপোনালোকে ভাবিব যে 6 ঘণ্টাই কৰিম ডিউটি, তেনেকুৱা নহয়।
পুলিচৰ ক্ষেত্ৰত কোনো ডিউটিৰ টাইম টেবুল নাই। আৰু এতিয়া আপোনালোকক ট্ৰেন্সফাৰ পলিচিৰ মই নটিচখন দেখুওৱাৰ কথা কৈছিলোঁ যে নটিচখন চাই লওক। ধন্যবাদ। এইখনে নটিচখন চাই লওক, যি 2-3 দিন মানে এসপ্তাহমানৰ আগত আহিছে। কাৰণ আপোনালোকৰ ট্ৰেন্সফাৰ পলিচিৰ কথা মানে কি, আপোনালোক 5 বছৰ চাকৰি কমপ্লিট হ'লে আপোনালোকে ট্ৰেন্সফাৰ যাব পাৰিব। আৰু লগতে ছোৱালীখিনিৰ ক্ষেত্ৰত 5 বছৰ মাইণ্ডেটৰী নহয়, কাৰণ ছোৱালীখিনি মানে কি নিজৰ ডিষ্ট্ৰিক্টত দিব নোৱাৰিলেও ওচৰত দিয়াৰ চেষ্টা কৰি আছে চৰকাৰে। চ' সেইকাৰণে কৈছোঁ আপোনালোকে আছাম পুলিচত সোমালে 5 বছৰ ছাৰ্ভিচ দিবই লাগিব। আৰু মই এনেকুৱা ৰিয়েল তথ্যখিনি আপোনালোকক সদায় দেখুৱাব বিচাৰোঁ। আপোনালোকে জানে আৰু ৰিয়েল তথ্যখিনি জানিবৰ কাৰণে মোৰ চেনেলটো সদায় ছাবস্ক্ৰাইব কৰিব। আৰু বেলেগে হয়তো এনেকুৱাখিনি দেখুৱাব নোৱাৰিবও পাৰে। মই আপোনালোকক সদায় যোনটো ৰিয়েল আপডেট হয়, ৰিয়েল আপডেটটোৱে দেখুৱাই গৈ আছোঁ যিমানে পাৰোঁ। চ' সেইকাৰণে যদি মোৰ চেনেলটো ভাল পায়, লাইক, ছাবস্ক্ৰাইব, শ্বেয়াৰ কৰিব। আৰু আগলৈও মই এনেকুৱা ৰিয়েল আপডেট বনাই যাবলৈ চেষ্টা কৰি থাকিম। চ' কেনেকুৱা পালে মোৰ ভিডিঅ'টো কমেণ্ট এটা দিবলৈ নাপাহৰিব, কাৰণ আপোনালোকৰ কমেণ্ট এটা মোৰ উৎসাহ আৰু লাইক এটাই মোৰ ভিডিঅ' বনাবলৈ উৎসাহ দিয়ে। চ' থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'। ধন্যবাদ।